ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ এই মঞ্চত মোক ইমান এটা ডাঙৰ দায়িত্ব আৰু দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে মই ডমৰাপোতা আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে জানে যে বিহু হৈছে অসমৰ জাতীয় উৎসৱ আৰু এই উৎসৱত একতা আৰু ভাতৃত্ববোধৰ প্ৰতীক। বিহু আহিলে সকলোৰে মন ৰঙীন হৈ পৰে। সাহিত্যৰ অবিহনে বিহু আধৰুৱা। সেইবাবে ইয়াতে বিহুৰ লগত সাহিত্যৰ প্ৰতিযোগিতা উদযাপন কৰিছে। সাহিত্য হৈছে এটা জাতিৰ প্ৰাণ। সাহিত্যৰ অবিহনে ভাষা হ'ব নোৱাৰে। ভাষা হৈছে আশা, আবেগ, অনুভূতিৰ বাৰ্তাবাহক। ডমৰাপোতা আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিয়ে সাহিত্যৰ ওপৰত লোৱা পদক্ষেপটিৰ বাবে মই তেওঁলোকক সেৱা জনাইছোঁ। শেষত মই সকলো প্ৰতিযোগীসকলক শুভেচ্ছা জনালোঁ আৰু মই এটি গীত গাই এই সাহিত্য প্ৰতিযোগিতাৰ শুভ আৰম্ভণি হোৱা বুলি ঘোষণা কৰিলোঁ। তোমার রূপের ঘরলে সদাই যাব পারো